দুর্বল মনপুর হয়েছে চঞ্চল ঘটি বোঝে নিকিবা ঘোর অমঙ্গল ক্ষতি 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 দেব মহেশ্বর মরুত্রিষ মিত্রুঞ্জয় উমাপতি ত্রিলোচনা প্রণামামি সদা শিবা ক্ষতি কিয় তুমি অকারণে হলা উপস্থিত প্রভু অকারণে অহাৰ বাবে হল যদি ধ্যান ভংগ ল'ব সৰ্বটোক মাৰ্জনা কৰিব ক্ষতি নকৰা আক্ষেপ দুর্বল মন মোৰ আজি অতিকে চঞ্চল নাজানো ক্ষতি কি হসি মন মোৰ হৈছে চঞ্চল কোনোবাই কৈছে সুদূৰৰ পৰাই এৰি যাব ক্ষতি মোৰ বহু দূৰ দূৰলৈ নকৰিব হল কল্পনা চিৰতি জন্মে জন্মান্তৰে আপোনাৰে সেৱিক চৰণ দিয়ক প্ৰভু এই আশীৰ্বাদ দেবী নাই তেনে কোনো বিশেষ বাতৰি কৰ্তব্য সাধনৰ হেতু ভ্ৰমিত ত্ৰিভুৱন আহি পালো মই কৈলাসীখন ত্ৰিভুৱন ভ্ৰমণৰ বাসনা
প্ৰভু নাৰায়ণে ভিন্ন ভিন্ন ৰূপে হয় অৱতাৰ। মই আজি তেনেভাৱে পৰৰ কাৰ্যত নিমন্ত্ৰণৰ ভাৰ লৈ পৰৰ যজ্ঞৰ বাবে প্ৰৱেশ কৰিলো মই এই কৈলাশ শিখৰে। কোনে মহাযজ্ঞ কৰাইছ? ত্ৰিভুৱন কৰে নিমন্ত্ৰণ। নাৰায়ণ নুসুধিবা নাম সিজনাৰ মই একমাত্ৰ দেৱৰীকে কওক একমাত্ৰ একমাত্ৰ কৈলাশৰ বাদে সকলোৰে নিমন্ত্ৰণ সেই মহাযজ্ঞ কি? একমাত্ৰ কৈলাশ বঞ্চিত কৈলাশ বঞ্চিত? কওকচোন দেৱৰীকে নপৰি সংকোচ কোন সেই মহাকীৰ্তিমান? কিবা হেতু কৈলাশ বঞ্চিত? দেৱী নাম শুনি নাপাব সন্তোষ নহয় দেৱৰীকে কওক কোন তেওঁ? সেইবাবে কোৱা নাই তপৰে মই কওক দেৱৰীকে তথাপিতো সুধিলে যেতিয়া কওঁ বাৰু শুনক। কওক দেৱৰীকে যজ্ঞকৰ্তা কোন তেওঁ? যজ্ঞকৰ্তা কওক দেৱৰীকে যজ্ঞকৰ্তা কওক দেৱৰীকে মোৰ পিতৃ দক্ষ প্ৰজাপতি। কি এনে মহাযজ্ঞ আয়োজন কৰিছে মোৰ পিতৃয়ে? তথাপিতো নিমন্ত্ৰণ নাপালে মোৰ স্বামীয়ে কিয় বাৰু এনেদৰে অৱহেলা কৰি নিজৰ কন্যাক অপমান কৰিলে? এনেকে দেৱতাক মোৰ চৰণ ধৰিব বুজা পিতৃ। প্ৰভু দিয়ক আদে যাব পিতৃয়ে নকৈ পলাম। অসম্ভৱ সতী। বিনা নিমন্ত্ৰণে কদাপি যাব নোৱাৰিবা তুমি পিতৃৰ গৃহে। প্ৰভু পিতৃ গৃহে কন্যা যাব পাৰে বিনা নিমন্ত্ৰণে? লোকে তাত কোনো অপৰাধ। সতী নাৰায়ণ অপৰাধখিনি কৰিব মাৰ্জনা মই তেন্তে এতিয়া বিদায়হে মাগিছো। সতী শংকৰ সেই গৃহ কণ্ডলত ভাগ ল'ব নোৱাৰো মই না ভাগ ল'ব নোৱাৰো মই নহবা চঞ্চলা সতী সামান্য কথাতে নাই মোৰ কোনো স্পৃহা বিষয় ভাৱনা, নাই মোৰ কোনো মান অপমান। মিছাতে নকৰাকে কৈলাশৰ গিৰিমাল্লিকাই নালাগে বিচাৰি যাব পথৰ ভিক্ষাৰী এই দৰিদ্ৰ শংকৰ যিদিনাই পৰমান্য কৰিলা সেইদিনাৰেই পৰাই দৰিদ্ৰৰ মহাৰত্ন হৈ জিলিকিছা তুমি কৈলাশৰ শুভ্ৰ শিখৰ। যোৱা যদি বিনা নিমন্ত্ৰণে পিতৃৰ গৃহে কোনে বাৰু সম্ভাষণ যাচিব তোমাৰ? আৰু জানি শুনি শিৱনিন্দা শুনিবলৈ কৰিছা যেতিয়া ইমান হেঁপাহ, যোৱা তুমি নাই তাত মোৰ অলপ আক্ষেপ। স্বামীৰ নিন্দা শুনি তৃপ্তি লাভ নকৰিবৰ হেতু কথাটো নাচাই সতী পিতৃকে হলৈ হ'ব পাৰে পিতৃ মোৰ অতি দাম্ভিক, অতি অত্যাচাৰী। তথাপিতো প্ৰভু এবাৰ চেষ্টা কৰি চাওচোন বুজাই কি জানিব আনিব পাৰো দেৱ সন্মতলৈ ঘূৰা। আৰু যদি
ব্যৰ্থ হয় তোমাৰ সেই চেষ্টা, তেতিয়া তেতিয়া কি কৰিবা সতী? তেতিয়া তেতিয়া ধ্বংস হ'ব সমুলঞ্চী। কি হয় চিন্তাকাৰী সতী ধ্বংস হ'ব দক্ষ প্ৰতাপুৰী চিৰকাললৈ। সতী আৰু প্ৰভু পিতৃমুখে যদি শুনো স্বামীৰ নিন্দা, পিতৃমুখে যদি শুনো স্বামীৰ নিন্দা, তেতিয়া 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 সতীও দিব তাত দেশ আৰু সেইবাবেই পাৰে পাৰে তোমাক মই পাৰে পাৰে তোমাক মই কৰিছো বাৰু। অতি নেচোৱা যদি তুমি পিতৃৰ গৃহে, নেচোৱা যদি তুমি পিতৃৰ গৃহে, শিৱ নিন্দা তোমাৰ নপৰে কাণ। দৰিদ্ৰৰ মহাৰত্ন তুমি, দৰিদ্ৰৰ মহাৰত্ন তুমি, ঢাকা মোৰ বুকুৰ মাজতে সোমাই, ঢাকা মোৰ বুকুৰ মাজতে সোমাই। তোমার এই অভিনব স্পর্শে আজ সময়ে গুণর কল্যাণ অতি জোয়া যদি তুমি শিরদিন নয় কাকে নমাতে মই, কাকে নমাতে মই, গতি গতি বলি নালাগে যাব তুমি পিতৃর গৃহে, নালাগে যাব তুমি পিতৃর গৃহে, নালাগে নালাগে যাব তুমি পিতৃর গৃহে। আজীবন থাকা মোর, আজীবন থাকা মোর বুকুর মাঝতে ঘুমাই। নালাগে যাব তুমি পিতৃর গৃহে, নালাগে যাব তুমি পিতৃর গৃহে, নালাগে নালাগে ক্ষতি, নালাগে তারি ভাবে বিশ্বই যদি করে হাহাকার, ব্রহ্মা বিষ্ণু যদি হই প্রতিদ্বন্দ্বী মোর, থাকিমই রুধিম নিশ্চয়। কনক কোমল পাহি সতিমূৰ, কনক কোমল পাহি সতিমূৰ, ৰাখিম যতনে মই যতাত সোমাই। সামান্য সতীৰ কাৰণে আপুনি কিহৰ কিমন্ত কিমানৰে জীৱন সঞ্চয় আপোনাৰে অভাৱী সতীয়ে
সঁচাকৈ তেন্তে আজি মই কাটিব লাগিব। সঁচাকৈ তেন্তে আজি মই কাটিব লাগিব। ফলে ফুলে জাতিষ্কাৰ, ফলে ফুলে জাতিষ্কাৰ এই কৈলাস শিখৰ মুহূৰ্ততে শ্মশানত হ'ব পৰিণত। প্ৰলয়ৰ 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 ৰুদ্ৰ ৰূপ ধৰি শ্মশান কপাই নাচিব লাগিব আজি কমলা শংকৰে, নাচিব লাগিব আজি কমলা শংকৰে, নাচিব লাগিব আজি কমলা শংকৰে। কিন্তু ক্ষতি ই যে অতি ভয়ংকৰ হব, ই যে অতি ভয়ংকৰ হব। সেয়েতো মোৰ কল্যাণী গোসানী কিবাদৰে নিক্ষীণ শিৱৰ বাবে জাপ দিবা তুমি নগণ্য যজ্ঞ। শুনা সতী, অৰ্চনা বন্দনা একোৱেই নালাগে, লাগে মতো অন্তৰৰ নিৰ্মল ভক্তি। শুনা সতী, এটি বাণী তোমাৰ প্ৰতি, পাপ তাপ মান অপমান এই সকলোবোৰ দূৰ হয় এটি পলকতে। শুদ্ধ মনে শুদ্ধ চিত্তে যদি ভজ নাৰায়ণ অন্তৰৰ অভয় পদত পাপ তাপ মান অপমান এই সকলোবোৰ দূৰ হয় এটি পলকতে। অতিৰ কতিত্ব কোনে পোহৰাই দিলে আজি জ্ঞান চক্ষু মায়াৰ পাহত আবদ্ধ হৈ এই মোহান্ন শংকৰে বাৰে বাৰে তোমাক কৰিছিল বাৰণ। অতিৰ বিৰহত আৰু মই নহওঁ কাতৰ, অতিৰ বিৰহত আৰু মই নহওঁ কাতৰ। ৰুদ্ৰৰূপ ধৰিবৰ সময় হল, ৰুদ্ৰৰূপ ধৰিবৰ সময় হল, ৰুদ্ৰৰূপ ধৰিবৰ সময় হল, ৰুদ্ৰৰূপ ধৰিবৰ সময় হল, ৰুদ্ৰৰূপ ধৰিবৰ সময় হল। অতি যাব তোমালোকো চাব লাগিব অতিৰ লগত।
কৰিব ক্ষমা যাবৰ সময়ত বাটৰ সম্বল চৰণত ধুলাৰ প্ৰভু দিয়ানুতি মান ইয়াকে পালে আৰু মোক একোকেই নালাগে এই হ'ব মোৰ জন্মে জন্মান্তৰী হীৰৰ মুখত এই হ'ব মোৰ জন্মে জন্মান্তৰী হীৰৰ মুখত সলিলন্ত মহাপতি পিতৃ হত আরে পিতৃ হত সঙ্গে চলে নন্দ্ৰী অমান্য কৰি মোৰ খুশি কৰা তুমি পিতৃৰ গৃহে এতিয়া কাকেৰ মাতিম মই কাকেৰ মাতিম মই কাকেৰ মাতিম মই খতি খতি বুলি খতি 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 দুৰ্বল মনবোৰ হৈছে চঞ্চল ঘটিব যে দেখিবা ঘোৰ অমংগল